আমাৰ এই ধৰ্ম অনুষ্ঠানৰ বিষয়ে তেওঁলোকে এই পুণ্য ক্ষেত্ৰৰ পৰা এই সময় শুভ সময়ত মোৰ আন্তৰিক কামত আপোনালোক আহি ইয়াত সহযোগিতা আগবঢ়োৱাৰ কাৰণে ভগৱন্তই আপোনালোকক সকলোকে চকু মেলি চাব। ভাগৱত পাঠ শুনিলেই যেনেকৈ শ্ৰৱণ আমাৰ দ্বিতীয় আমাৰ এই পৰিৱেশত লৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মুকুল দাস আমাৰ চিকচাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া। আমাৰ অঞ্চল শোভাযাত্ৰা কাৰণ মই ভালৰ কাৰণে মাত দিয়ে মোক কটু বাক্য কোৱাৰ কাৰণে দুখাখনক লগাই দিছিল। তই মোৰ গাৰ পৰা খুলি দিব লাগে, মই খুলি দিম। তই গতিয়াব লাগে, মই ওলাই বৈকুণ্ঠ প্ৰাপ্তি হ'ল বিদুৰ আহি আকৌ মৈত্ৰীয়া চম্পালা। তেতিয়া এইবিলাক খা খবৰ হয়। আহি তাতে মাত্ৰ কেইটা পাইছেহি। পদে পদে তই হিংসা কৰি আছিলি আৰু সেই পৰিয়ালটো যিটো পৰিয়ালত তই পদে পদে অন্যায় চিন্তা কৰি আছিলি, ভালে ভালে ওলো বুলি পেলাই বিদুৰে ধৃতৰাষ্ট্ৰক গালি দিছে। মহান প্ৰেমোৎসৱ আঁকি মিলিল দুৰ্বাৰ বিনাশয়। আজি যিটো মহল সংসাৰৰ দুখ দুৰ্গতিৰ পৰা একমাত্ৰ পৰিত্ৰাণ পোৱা সাধু সেৱা তাৰে দুৰ্লভ যাবে কৃপা নকৰন্ত প্ৰভু যদুৰাই। আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানটো অতি সুন্দৰ হৈছে আৰু ইয়াৰ ৪টা-৫টা অঞ্চলৰ ৰাইজে একেলগে আঞ্চলিক ভিত্তিত এই ভাগৱত পাঠৰ আয়োজন কৰিছে। ইয়াত আহি অতি সুন্দৰ লাগিছে, খুব ভাল লাগিছে পৰিৱেশটো। আৰু আমাৰ সনাতন ধৰ্মৰ আটাইতকৈ মূল্যৱান গ্ৰন্থ ভাগৱতক লৈ পেলাই এতিয়া শোভাযাত্ৰা চলিব। যি ভাগৱতৰ মানুহ শুনিলেই মানুহৰ মুক্তি পায় বুলি মানুহৰ জনবিশ্বাস আছে। গতিকে ময়ো আশা কৰিছোঁ যে এই অঞ্চলৰ ৰাইজে যি মনৰ আশা লৈ পেলাই এই ভাগৱত পাঠৰ ইয়াত অনুষ্ঠিত কৰিছে, সকলোৱে যাতে মনৰ বাঞ্ছা পূৰ্ণ হয়, সকলোৱে স্বাস্থ্য ভালে ৰাখক, এই অঞ্চলৰ উন্নয়ন হওক, উন্নতি হওক, তাকেই মই কামনা কৰিছোঁ। আমি এই ভাগৱতখন আমাৰ এই ৬টা-৭টা মন্দিৰে লগ লাগি কৰা হয়। এই অনুষ্ঠানটি আমাৰ যথেষ্ট ৰাইজৰ উপকৃত কৰিছে। ধৰ্মৰ প্ৰতি যি আসক্ত হৈছে মানুহখিনি, সেয়া আমাৰ যথেষ্ট আমি এটা ধন্য হৈছোঁ। এই অনুষ্ঠানটি আমি সফলতাৰে আমি প্ৰতি বছৰে পালন কৰিছোঁ। আজি ১৮ বছৰ ধৰি আমি এই অনুষ্ঠানটো পালন কৰি আহিছোঁ। ইয়াত আমাৰ মানে সকলো ভক্তপ্ৰাণ ৰাইজে সহযোগ কৰে। সকলো মানুহৰ মনত এটা আনন্দ উৎসৱ মানে জাগি উঠে আৰু ভক্তি প্ৰাণ মানে ভক্তৰ যিটো ভক্তি, সেই ভক্তিটো সম্পূৰ্ণ উজাৰি পালন কৰিবৰ কাৰণে ইয়াত সুবিধা পায়। সেয়ে আমি এই অনুষ্ঠানটোক অতি মানে গুৰুত্ব সহকাৰে লৈ সকলো ৰাইজে সুন্দৰ ধুমধামেৰে পালন কৰি আহিছোঁ। আজি আমাৰ ইয়াৰ দ্বিতীয় দিনৰ তৃতীয় কাৰ্যসূচী। এই কাৰ্যসূচীত আমাৰ এই ৰথ শোভাযাত্ৰা আছে। শোভাযাত্ৰা আমাৰ মানে এই আমাৰ অঞ্চলৰ যিমানখিনি এৰিয়াত আমাৰ মানুহখিনিক মানে হেৰি কৰে অন্তৰ্ভুক্ত আছে, সেই সকল মানুহৰ মানে পদূলিৰে আজি আমি ৰথযাত্ৰা মানে প্ৰদৰ্শন হ'ব। তাৰপিছত আহি আমাৰ পাঠ আৰম্ভ হ'ব। পাঠ এতিয়া আমাৰ আৰম্ভ হ'বই। আমি যথেষ্ট মানে মানুহখিনি উৎফুল্লিত হৈ থাকোঁ। আজিৰ দিনটো মানে যথেষ্ট আমাৰ মানে বহুত ভাল লগা।